ইতিমধ্যে সমগ্ৰ অসমতে চৰকাৰী ই ৰিক্সাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে গতিকে আপুনি যদি এতিয়ালৈকে চৰকাৰী ই ৰিক্সাৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ই ৰিক্সা এখনৰ বাবে কেনেকৈ অনলাইন যোগে আবেদন কৰিব পাৰিব তাৰে ফুল প্ৰসেস কিন্তু এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম মই অলৰেডি কিন্তু আগৰ ভিডিঅ'সমূহ দেখুৱাইছো কেনেকৈ আবেদন কৰিব পাৰি বাট বহুত সংখ্যকে বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আবেদন কৰাৰ সময়ত যাৰ বাবে আজিৰ এই ভিডিঅ'টো আকৌ লৈ আহিছো গতিকে আপোনালোকে যদি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই তেনে ক্ষেত্ৰত মই প্ৰত্যেকটো বস্তু এটা এটাকৈ বুজাই দিবলৈ চেষ্টা কৰিম যে আসলতে আপোনালোকে ক'ত কেনেকৈ কি দিব লাগিব বা কেনেকৈ আপোনালোকে ফাইনাল সাবমিটটো কৰিব লাগিব যদি আপোনালোকে ফাইনাল সাবমিটটো কৰিব নোৱাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ কি নহয় আপোনালোকে ই ৰিক্সাটো লাভ নকৰে ফাইনাল সাবমিট কৰাৰ পিছত এনেকুৱা ধৰণৰ কৰে ৰিসিপ্ট ওলাব এইখন ৰিসিপ্ট পোৱালৈকেহে আপোনালোকৰ ফাইনাল সাবমিট হ'ব আৰু যদি আপোনালোকে ৰিসিপ্টটো পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ ফাইনাল সাবমিট নহয় তো এতিয়া বেছি কথা নাপাতি মই আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই আছো যে আপোনালোকে চৰকাৰী ই ৰিক্সাৰ বাবে কেনেকৈ অনলাইন যোগে এপ্লিকেশন কৰিব পাৰিব প্ৰথমতে আপোনালোকে এপ্লিকেশন কৰিবলৈ এই ওয়েবসাইটলৈ আহিব লাগিব আৰু এই ওয়েবসাইট লিংক মই ভিডিওৰ ডেসক্ৰিপচনত দি ৰাখিছো আপোনালোকে জাস্ট সেই লিংকত ক্লিক কৰি এই ওয়েবসাইটলৈ আহি পাব ওকে আপোনালোকে তে এপ্লাই কেনেকৈ কৰিব এই প্ৰচেছটো দেখুৱাইছো এপ্লাই কৰাৰ বাবে আপোনালোকে স্ক্ৰল ডাউন হৈ একদম শেষৰ ফালে আহি যাব আৰু ইয়াতে আপোনালোকে দেখিব আছে কোৰ্স এণ্ড আইটেম ফৰ্ম ফিলআপ ঠিক আছে তো আপোনালোকে ফৰ্ম ফিলআপ কৰাৰ বাবে কি কৰিব লাগিব এপ্লিকেন্ট ফৰ্ম ফিলআপ যেটো অপচন আছে আপোনালোকে জাস্ট এই অপচনটোত ক্লিক কৰিব লাগিব ওকে মই জাস্ট এই অপচনটোত ক্লিক কৰি দিলো এই অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আইটেম ইনফৰমেশন আহি গৈছে ঠিক আছে তো ইয়াৰ পৰা আপোনালোকে সিলেক্ট আইটেমত ক্লিক কৰিব আৰু আপোনালোকৰ সন্মুখত দুটাকৈ অপচন আহিব প্ৰথমটো হল ডিস্ট্ৰিবিউশন অফ মুভেড আৰু দ্বিতীয়টো হল ডিস্ট্ৰিবিউশন অফ ই ৰিক্সা আপোনালোকে জানে যে বৰ্তমান যেটো চৰকাৰী আঁচনি ই ৰিক্সা আৰু মুভেড বিতৰণ কৰা হ'ব গতিকে আপোনালোকে ই ৰিক্সা বা মুভেড যিকোনো এটা ভাবে এপ্লিকেন্ট কৰিব পাৰিব সো আপোনাৰ ই ৰিক্সা লাগে নে মুভেড লাগিব আপোনালোকে সেই হিচাপত সিলেক্ট কৰিব তো মই জাস্ট ইয়াতে ই ৰিক্সাটো সিলেক্ট কৰি দিম ই ৰিক্সা সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু এনেকৈ ইনফৰমেশনসমূহ দিবলৈ আহি যাব দুই নম্বৰত আছে পাৰ্সোনাল ইনফৰমেশন আপোনালোকে দিব লাগিব তাৰ পিছত ইয়াতে আছে আপোনালোকৰ কোৱালিফিকেশন আপোনাৰ এডুকেশন কোৱালিফিকেশন থাকিব লাগিব আদাৰ্স ইনফৰমেশন এণ্ড হেকত আপোনালোকে 5 নম্বৰত দেখিবলৈ আছে ডকুমেন্টস আপলোড আপোনালোকে ইয়াতে ডকুমেন্টস আপলোড কৰিব লাগিব তো কি ডকুমেন্টস লাগিব কেনেকৈ আপলোড কৰিব সকলো জানিব পাৰিব তো মই প্ৰথমৰ পৰা এটা এটাকৈ বুজাই দি আছো তো ইয়াতে চাওক আপোনালোকে ই ৰিক্সা বা মুভেড যিকোনো এটা সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দিব লাগিব পাৰ্সোনাল ইনফৰমেশন প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ক্যান্ডিডেট নেম ঠিক আছে আপোনালোকে যাৰ বাবে আবেদন কৰিছে সেইজন ব্যক্তিৰ নাম আপোনালোকে ইয়াতে দিব লাগিব প্ৰথম বাকচত দেন আপোনালোকে দ্বিতীয় বাকচত দিব লাগিব ক্যান্ডিডেট ফাদাৰ্স নেম বা গাৰ্ডিয়ান নেম ওকে ফাদাৰ্স নেম বা গাৰ্ডিয়ান নেমটো দিয়াৰ পিছত ইয়াতে কিন্তু আপোনালোকে মোবাইল নাম্বাৰ এন্টাৰ কৰিব লাগিব মোবাইল নাম্বাৰ SMS will be sent ইয়াতে কিন্তু আপোনালোকে মোবাইল নাম্বাৰ দিব লাগিব আৰু ইয়াতে যেটো আপোনালোকে মোবাইল নাম্বাৰ দিব সেই মোবাইল নাম্বাৰত কিন্তু আপোনাৰ OTP যাব ঠিক আছে গতিকে আপোনালোকে যেটো মোবাইল নাম্বাৰ দিব যেটো মোবাইল নাম্বাৰ নেকি আপোনাৰ এতিয়াও চালু আছে বা চলি আছে ফোন কল আহি যায় সেই মোবাইল নাম্বাৰটো এন্টাৰ কৰিব ওকে দেন আপোনালোকে চাওক সিলেক্ট সেক্স আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ লিংগটো সিলেক্ট কৰিব লাগিব ইয়াতে চাওক মেল এণ্ড ফিমেল দুটা আপোনালোকে পাই যাব অৰ্থাৎ ইয়াতে কিন্তু পুৰুষ মহিলা উভয়ে এপ্লিকেন্ট কৰিব পাৰিব সো আপোনালোকে মেল হলে মেল দিব ফিমেল হলে ফিমেল দিব দেন ইয়াতে আপোনালোকে দেখিব আছে ভিলেজ এণ্ড টাউন নেম ঠিক আছে আপোনালোকৰ ভিলেজৰ নাম আপোনালোকে ভিলেজত থাকিলে ভিলেজ নেম দিব অথবা আপোনালোকে টাউনত যদি থাকে টাউনৰ নামটো আপোনালোকে এন্টাৰ কৰিব লাগিব এইসমূহ একদম ইজি তাৰ পিছত ইয়াতে আছে পোষ্ট অফিচ নেম আপোনালোকে পোষ্ট অফিচ নেম দি দিব এণ্ড ইয়াতে পুলিচ ষ্টেচন নেম আপোনালোকে দিব লাগিব PS অৰ্থাৎ থানা নাম দিব লাগিব দেন আপোনালোকে সিলেক্ট ৰিকোয়াৰমেন্ট অপচনত সিলেক্ট ষ্টেট অপচনত ক্লিক কৰি দিব আৰু ইয়াতে বাই ডিফল্ট আমাৰ আসাম ষ্টেট হৈ আছে আসামটো জাস্ট সিলেক্ট কৰি দিও ওকে দেন আপোনালোকে চাওক ডিস্ট্ৰিক্ট আহি গৈছে আপোনালোকৰ ডিস্ট্ৰিক্ট যেটো হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব এণ্ড ইয়াতে আপোনালোকৰ পিন কোড তাৰ পিছত ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থ দিব লাগিব আৰু ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ দিব লাগিব ওকে পাৰ্সোনাল ইনফৰমেশন দিয়াৰ পিছত আপোনালোকৰ আহি গল 3 নম্বৰত কোৱালিফিকেশন ইনফৰমেশন ঠিক আছে আপোনাৰ এডুকেশন কোৱালিফিকেশন কিমান আপোনালোকে ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ক্লাছ 5 ৰ পৰা আৰম্ভ কৰি SSLC গ্ৰেজুৱেচন আদাৰ্স বহুত কিটা আছে আপোনাৰ যোনটো হয় আপোনালোকে এটো সিলেক্ট কৰি দিব ওকে তাৰ পিছত আপোনালোকে ইয়াতে চাওক দেখিবলৈ পাইছে আদাৰ্স ইনফৰমেশন ঠিক আছে তো আদাৰ্স ইনফৰমেশনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাওক অনলি হিন্দুইজম আপোনালোকে দেখিবলৈ পাইছে এটো বাই ডিফল্ট সিলেক্ট কৰিব লাগিব এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে তলত এটা নোট দি আছে ডু নট এপ্লাই ইফ from religious minority Muslim Buddhist Christian Sikh and Jain and Paris ঠিক আছে তো ইয়াতে কৈছে যে আপোনালোকে জাস্ট যেসকল নেকি হিন্দু মাইনৰিটি আছে হেসকলে অৰ্থাৎ ভাষিক সংখ্যালঘুসকলে এটা এপ্লাই কৰিব পাৰিব যেসকল নেকি ধৰ্মীয় সংখ্যালঘু হেসকলে এপ্লাই কৰিব নোৱাৰিব যেনেকৈ ইয়াতে উল্লেখ কৰি দিছে ডাইৰেক্ট মুছলিমসকল বুদ্ধ খ্ৰীষ্টান শিখ জৈন এণ্ড যেসকল পাৰ্চী আছে হেসকলে এপ্লাই কৰিব
নোৱাৰিব তো মই জাস্ট ইয়াতে হিন্দী জেমত সিলেক্ট কৰা হ'ল তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব বেংগলী হিন্দী আদাৰ্স আছে আপোনালোকৰ যোনটো হয় সিলেক্ট কৰি দিব ওকে তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আদাৰ্স অপচনত ক্লিক কৰিলে ইয়াতে চাওক আপোনালোকে ৰাইট ইউৰ কমেন্ট ইয়াতে দিব পাৰে যেনেকৈ নেপালী সকল আছে নেপালী সকল কিন্তু আপোনাৰ মাইনৰিটি হয় আপোনালোকে সেই সকলৰ দিব পাৰিব তো এনেকৈ আৰু আছে যে সকলৰ আছে সেই সকল ইয়াতে দিব পাৰিব ওকে ইয়াৰ পিছত আপোনালোকে চাওক এটা আপোনালোকৰ এছ2 অলৰেডি আহি যাব এতিয়া আপোনালোকৰ ফ্যামিলি এনুৱেল ইনকাম যেটো আছে আপোনালোকে এটো দিব লাগিব আপোনালোকৰ পৰিয়ালৰ বাৰ্ষিক আয় কিমান হেটো আপোনালোকে ইয়াতে এন্টাৰ কৰি দিব ওকে তো ইয়াতে চাওক আপোনালোকৰ এতিয়া ইনকাম সাৰ্টিফিকেটটো নালাগে পিছত এটো প্ৰয়োজন হ'ব পাৰে বাট আপোনালোকৰ ইনকামটো আপোনালোকে ইয়াতে এন্টাৰ কৰিব লাগিব ওকে এতিয়া আহি গৈছে আপোনালোকৰ ডকুমেন্টছ এটা ডকুমেন্টছৰ ভিতৰত প্ৰথমতে আছে আধাৰ কাৰ্ড আৰু দ্বিতীয়টো হল ভোটাৰ আইডি আৰু তৃতীয়টো হল ড্ৰাইভিং লাইসেন্স এতিয়া বহুতৰো হয়তে ড্ৰাইভিং লাইসেন্সখন নাই তেখেতলে আবেদন কৰিব পাৰিব না এই বিষয়টো বহুতৰ কোশ্চেন আহিব তো মই আপোনাক ক'ব বিচাৰো যে ড্ৰাইভিং লাইসেন্সখন আপোনালোকৰ বাবে মেন্ডেটৰি হৈ পৰা নাই যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স নাই তেনে ক্ষেত্ৰত আপোনালোকে জাস্ট আপোনাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডিখন আপলোড কৰি দিয়ক ওকে তাৰপিছত আপোনালোকে সাবমিট কৰিব লাগিব সাবমিট কৰাৰ পিছত আকৌ ভেৰিফাই কৰিব লাগিব হেকিনো মই আপোনাক দেখুৱাম তো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক সকলো ডিটেইলছ দিয়াৰ পিছত আপোনালোকে যা সাবমিট কৰিব সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকক নেক্সট পেজলৈ লৈ যাব এতিয়া চাওক আপোনালোকে দেখিব আছে ডকুমেন্টছ আপোনালোকে দেখিবলৈ পাইছে যেনেকৈ আইডেন্টি এড্ৰেছ এণ্ড এছ প্ৰুফ আপোনালোকে দেখিবলৈ পাব এনেকৈ ডকুমেন্টছসমূহ আপোনালোকে চেক কৰিব পাৰিব এতিয়া আপোনালোকে মোবাইল নাম্বাৰটো ভেৰিফিকেশ্যন কৰিব লাগিব ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো শো কৰিব মোবাইল নাম্বাৰটো ভেৰিফাই কৰাৰ বাবে আপোনালোকে জাস্ট কি কৰিব লাগিব সেন্ড ওটিপি অপশনত ক্লিক কৰিব লাগিব সেন্ড ওটিপি অপশনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ মোবাইলত ওটিপি আহি যাব ঠিক আছে ওটিপিটো জাস্ট আপোনালোকে ইয়াতে বহাই দিব লাগিব তো মই ইয়াতে ওটিপিটো বহাই দিম এতে ওপৰফালে চাওক আপোনালোকে দেখিবলৈ আছে ওটিপি এটা আহিছিল আপোনালোকে সেই ওটিপি কিন্তু ইয়াতে বহাব লাগিব তো মই আকৌ এবাৰ ট্ৰাই কৰিম 362159 ওটিপিটো বহাই দিয়াৰ পিছত আপোনালোকে এনেকৈ ওপৰত ওটিপিটো দেখিবলৈ পাব ওটিপিটো বহাই মানে শো কৰাৰ পিছত ওটিপিটো এন্টাৰ কৰিব 6 ডিজিট ওটিপিটো এন্টাৰ কৰাৰ পিছত আপোনালোকে জাস্ট ভেৰিফাই ওটিপি অপশনত ক্লিক কৰিব লাগিব ভেৰিফাই ওটিপি অপশনত ক্লিক কৰাৰ পিছত ওটিপি ভেৰিফাই সাকসেসফুলি আপোনালোকে দেখিব আছে এটা জাস্ট ওকে অপশনত ক্লিক কৰি দিয়ক ওকে অপশনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো নেকি পিডিএফ হে পিডিএফ ফাইলটো এনেকৈ আহি যাব এতিয়া আপোনালোকে পিডিএফটো ডাউনলোডিং কৰাৰ বাবে ডাউনলোড অপশনত ক্লিক কৰি ডাউনলোডিং কৰিব পাৰিব ওকে মই জাস্ট সেভ কৰিলাম এনেকৈ আপোনালোকে দেখিবলৈ পাইছে আপুনি যে এপ্লাই কৰিছে হেজন ব্যক্তিৰ ডিটেইলছ কিন্তু এনেকৈ ইয়াতে শো কৰিব কিউআৰ কোড সহকাৰে ইয়াতে আপোনাৰ সকলো ডিটেইলছ দেখিব পাব এপ্লিকেন্টজনৰ ডিটেইলছ কিন্তু এনেকৈ দেখিবলৈ পাব আপোনালোকে যেতে নেকি অফলাইন ফর্ম দেখিবলৈ পাইছিল সেম প্ৰসেছত কিন্তু এই ফর্মটো এনেকৈ শো কৰিব তো আশা কৰিছো আপুনি নিশ্চয় জানিব পাৰিলে যে কেনেকৈ আপোনালোকে ই-ৰিক্সাৰ বাবে অনলাইন যোগে এপ্লিকেশন প্ৰসেসটো কমপ্লিট কৰিব পাৰিব সো আপোনালোকে যদি ইয়াতে কোনো ধৰণৰ প্ৰবলেম পাইছে বা কোনো ধৰণৰ কনফিউজন আছে নিশ্চয় কমেন্টত জনাব পাৰে তেনে ক্ষেত্ৰত মই নেক্সট ভিডিঅ'ত আৰু আপোনালোকক ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম এটা আপোনালোকক সকলো ডিটেইলছ পাই যাব আপোনালোকে একো টেনচন কৰিব নালাগে সো আপোনালোকে এপ্লিকেশন কৰাৰ পিছত 2 পৰা 3 মাহৰ ভিতৰত কিন্তু আপোনালোকে কি কৰিব এই যে ই-ৰিক্সা বা আপোনালোকে মপেডৰ বাবে আবেদন কৰিলে মপেডখন কিন্তু আপোনালোকে লাভ কৰিব তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰিব আৰু এনেকা ইম্পৰ্টেন্ট ভিডিঅ' মই পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰিব